নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি লখিমপুৰৰ 5টা বিধানসভা সমষ্টিত নিৰ্বাচনী কাৰ্যসূচী 4টা সমষ্টিত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ ৰঙা নদীৰ পৰা ওপৰত থাকিব হৈ যাব আৰু কিবা ক'ব লাগিব মই ৰঙা নদীৰ দায়িত্ব কাৰ মূৰৰ ওপৰত থাকিব গতিকে আপোনালোকে আৰু একো চিন্তা কৰিব নালাগে যোৱা 10 বছৰত আমি যিমান পিছুৱাই গলো খুদে আৰু মূলেৰে আমি ৰঙা নদীক ঘূৰাই দিম খুদ আৰু মূলেৰে ৰঙা নদীক আমি ঘূৰাই দিম ৰঙা নদীত আমাক সম্পূৰ্ণ মাথাউৰি লাগিবই দলং লাগিব ৰাস্তা লাগিব আমাৰ প্ৰত্যেকখন স্কুল ধুনীয়া হ'ব লাগিব আমাৰ ৰাস্তাত ষ্ট্ৰীট লাইট লাগিব ফ্লাড লাইট লাগিব আৰু প্ৰত্যেকজন দুখীয়া মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব মই ঠিক কথা কৈছো নে নাই কোৱা মই ঠিক কথা কৈছো আৰু আপোনালোকৰ ইয়াতে ষ্টেডিয়াম লাগিব অডিটৰিয়াম লাগিব এই গোটেইবিলাক কাম মই ধুনীয়াকৈ আপোনালোকক কৰি দিয়াৰ দায়িত্ব লৈছো আপোনালোকে একো চিন্তা কৰিব নালাগে শ্ৰদ্ধাৰ ৰাইজ দুটা কথা মনত ৰাখিব 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল নাওবৈচাৰ এমএলএ আমাৰ বিৰোধী পাৰ্টিৰ পৰা হ'ল যোৱাবাৰ মই মুখ্যমন্ত্ৰী হলো নাওবৈচাৰ এমএলএ কংগ্ৰেছৰ পৰা হ'ল লখিমপুৰ বিপুৰীয়া তাতে কি হ'ল যোৱা 10 বছৰ দিছপুৰত বিজেপি চৰকাৰ লখিমপুৰ আৰু বিপুৰীয়াটো বিজেপি এজিপিৰ এমএলএ তাৰ কাৰণে কি হ'ল বিপুৰীয়াত বিশ্ববিদ্যালয় হ'ল 100 বেডেড হস্পিটাল হ'ল লখিমপুৰটো কিমান আগবাঢ়ি গ'ল তাক কৈ লাভ নাই মেডিকেল কলেজৰ পৰা নাৰ্ছিং কলেজৰ পৰা ষ্টেডিয়ামৰ পৰা আইএছবিটিৰ পৰা ফ্লাইঅভাৰৰ পৰা ৰাস্তাৰ পৰা লখিমপুৰ উন্নত হ'ল লখিমপুৰ আৰু বিপুৰীয়াৰ মাজত কোন পিছ পৰি ৰ'ল নাওবৈচা সমষ্টি পিছ পৰি ৰ'ল সেইকাৰণে এইবাৰ আমি এটা সুযোগ পাইছো যে ৰঙা নদী আমাৰ নিজৰ সমষ্টি হ'ল এইবাৰ দিল্লীত বিজেপি দিছপুৰত বিজেপি ৰঙা নদীটো বিজেপি যোনে যি নকক কিয় বাবা যোনে যি নকক কিয় 29 তাৰিখে মোক কোনবাই ইয়াত কৈছে ৰাহুল গান্ধী আহিব এতিয়া মই এটা কথা কৈছো যে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী তো বেটাহতে যদি মাতিব লাগিছিল মোদীক মাতিব লাগিছিল ৰাহুল গান্ধীক কিয় মাতিলে তাৰ মানে আকৌ সমষ্টিটোক পিছ পেলাই ৰাখা আকৌ ৰঙা নদীক পিছুৱাই ৰাখা এইবাৰ ৰঙা নদীৰ ৰাইজে এই ষড়যন্ত্ৰ উফৰাব লাগিব বিপুৰীয়া আৰু লখিমপুৰ যদি আগবাঢ়ি যায় আমি ৰঙা নদীও আগবঢ়াই নিব লাগিব ৰাহুল গান্ধীক লখিমপুৰত কিয় নামাতে ৰাহুল গান্ধীক জালুকবাৰীত কিয় নামাতে ৰাহুল গান্ধীক ডিব্ৰুগড়ত কিয় নামাতে খালি ৰঙা নদী আৰু নাওবৈচা যাতে আমাৰ সমষ্টি দুটা পিছুৱাই গৈ থাকে আজি আপোনালোকে চিন্তা কৰক যে কংগ্ৰেছে আমাক এনেকুৱা এমএলএ দিলে যাৰ আটা পাতা মানুহে বিচাৰি নাপায় সেই কাৰণে
এইবাৰ ৰঙা নদীৰ মানুহে সংকল্প ল'ব লাগিব যে বিপুৰীয়া যদি পাৰে, গহপুৰ যদি আগবাঢ়িব পাৰে, ধেমাজি যদি আগবাঢ়িব পাৰে, লখিমপুৰ যদি আগবাঢ়িব পাৰে, ৰঙা নদীও আগবাঢ়িব লাগিব। লাগিব নে নালাগিব? কংগ্ৰেছক ভোট দি আমি দিয়া নাই, যোনে দিছিলে তেওঁলোকে আজি 10 বছৰ আমাক পিছুৱাই দিলে। 10 বছৰ আমাক পিছুৱাই দিলে। টেঙাম এবাৰ বিকিব পাৰি, ৰঙা নদীৰ নাও পইচাত 2বাৰ বিকিলে আৰু 3বাৰ বিক্ৰী কৰিব দিম নেকি? টেঙাম খাৰু। আমাক এইবাৰ মিঠা আম লাগিব, হয়নে নহয়? টেঙা আমৰ বেপাৰীবিলাকক খেদিব লাগিব আৰু মিঠা আম বিক্ৰী কৰা মানুহক এইবাৰ ৰঙা নদীত আনিব লাগিব, হয়নে নহয়? যোৱা 1 বছৰ 2 বছৰ ঋষিৰাজ হাজৰিকাই আপোনালোকৰ কাৰণে কোনো MLA নোহোৱাকৈ কাম কৰি আছে। তেওঁতো MLA নহয়, কিন্তু আপোনালোকৰ কাৰণেতো তেওঁ যিমান পাৰে কাম কৰি আছে। গতিকে মিঠা আম বিক্ৰী কৰা মানুহক ভোট দিম নে টেঙা আম বিক্ৰী কৰা মানুহক ভোট দিম? কাক ভোট দিম আমি? আৰু ঋষিৰাজ হাজৰিকাইতো মিঠা আম বিক্ৰী নকৰে, ফ্ৰীত দি দিয়ে, হয় নহয়? তেওঁতো এনেই দি দিব, তেওঁক কিনিবও নালাগে। আমি এইবাৰ মাত্ৰ ৰঙা নদীৰ ৰাইজে মিঠা আম খাবৰ কাৰণে ভোট দিব লাগিব, হ'ব? আৰু এই কংগ্ৰেছীবিলাকৰ কথা বিশ্বাস নকৰিব। মই আৰু কংগ্ৰেছৰ কথা বহুত ক'ব পাৰোঁ, কিন্তু কৈলে কি লাভ হ'ব? মৰি থকা মানুহক আৰু মাৰি কি লাভ হ'ব? সেইকাৰণে মই তেওঁলোকৰ কথা ক'ব খোজা নাই। এনেও তেওঁলোকে এইবাৰ 20টাও যদি চিট পায় বহুত ডাঙৰ কথা হ'ব। এইবাৰতো মই দেখিছোঁ সদায় তেওঁলোকক ভোট দিয়া মানুহেও এইবাৰ তেওঁলোকক ভোট নিদিয়ে, কাৰণ কংগ্ৰেছক ভোট দি দি ভাগৰি যাব। অসমত কংগ্ৰেছৰ চৰকাৰ আৰু কেতিয়াও নহয়, কংগ্ৰেছৰ চৰকাৰ অসমত আৰু কেতিয়াও নহয়, কাৰণ আজি মাতৃশক্তি জাগি উঠিছে, যুৱক যুৱতী জাগি উঠিছে। অসমৰ ৰাইজে বিজেপি দলক আশীৰ্বাদ দিছে। মই পুনৰ এবাৰ ৰঙা নদীৰ ৰাইজক ধন্যবাদ জনাইছোঁ। সুন্দৰ সভা, অকল আজিয়েই নহয়, অকল আজিয়েই নহয়, আজি আমাৰ অকল আজিয়ে নহয়, মই যিদিনাখন আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ সিদিনাখনো আপোনালোকে আমাক হিয়া উজাৰি আশীৰ্বাদ দিছিলে। মই আপোনালোকক বাৰে বাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে আমাক যিমান মৰম কৰিছে, আশীৰ্বাদ দিছে, উন্নয়ন আৰু বিকাশৰ গংগা ৰঙা নদীত নমাই আনি আপোনালোকক আমি সুদে মূলে উভতাই দিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে আনন্দৰ কথা যে ৰঙা নদী ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন খাউন ডাঙৰীয়ায়ো আজি বিজেপি দলত যোগদান কৰিছে। এটা ডাঙৰ হাত চাপৰি। আমি তেওঁক বিজেপিলৈ আদৰণি জনাইছোঁ। 9 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব, ভোটিং হ'ব, মে'ত ৰিজাল্ট দিব আৰু মে'ত ৰিজাল্ট দিয়াৰ 10 দিনৰ ভিতৰতে মই ৰঙা নদীত আহিম আৰু ৰঙা নদীৰ গোটেই কাম কাজ কৰাৰ দায়িত্ব মই মোৰ মূৰৰ ওপৰত লৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ঋষিৰাজ হাজৰিকা, ঋষিৰাজ হাজৰিকা, ঋষিৰাজ হাজৰিকা, বন্দে বন্দে বন্দে
বহুত বহুত ধন্যবাদ। আকৌ লগ পাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। ৰঙানদী ৰাইজৰ হিয়াৰামতো ঋষিৰাজ জিন্দাবাদ। চৰকাৰ লগাই দিয়ক। আকৌ এবাৰ মোদী চৰকাৰ লগাই দিয়ক। গান নাচিব লাগে। বিহপুৰীয়া, ঢকুৱাখানা, নাওবৈচা, ৰঙানদী আৰু ৰাতিকৈ লখিমপুৰত এটা ৰোড শ্ব' আছে। অভিলেখ সংখ্যক ভোটত বিজেপি দল এইবাৰ বিজয়ী হ'ব। ৰাইজে ইতিমধ্যে মন বান্ধি লৈছে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা কিবা মইতো ক'তো একো দেখা নাই। আপোনালোকে যদি দেখিছে আপোনালোকে জানিব। মইতো ক'তো একো দেখা নাই। ইফালে যুঁজ নহয়, এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হ'ব ভয়ংকৰ যুঁজ। বিহপুৰীয়াত নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক উভতি ধৰি হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো, এই বাংলাদেশীবিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। আমাৰ অসম শংকৰদেৱৰ অসম, আমাৰ অসম মাধৱদেৱৰ অসম, আমাৰ অসম চাউলুং চুকাফাৰ অসম। কেইদিনমান আগতে বৰপেটাত কংগ্ৰেছৰ সভাপতিজনে মিটিং কৰি গৈছে যে আমি নতুন বৰ অসম কৰিম, শংকৰদেৱ আৰু আজান পীৰৰ নাম ল'ম। মই তেওঁলোকক কৈছো যে নতুন বৰ অসম আমি কৰিব নিদিওঁ।
নতুন বৰ অসম মানে কি বাংলাদেশী বিলাকক লৈ বৰ অসম আমাক নতুন বৰ অসম নালাগে আমাক পুৰণা বৰ অসম লাগে যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল যিখন বৰ অসম চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজো অসমীয়াই শংকৰ আৰু আজানক নামানে অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে অসমীয়াই শংকৰ আৰু মাধৱক পূজে এই কথা তেওঁলোকে বুজি পোৱা উচিত তেওঁলোকে বুজি পোৱা উচিত যে আমাৰ অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল আমাৰ অসমৰ ইতিহাস চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল সেইখন অসমত নতুনকৈ কাৰোবাক লগত লৈ নিৰ্মাণ কৰাৰ অধিকাৰ আমাৰ নাই আমি মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমখনক শক্তিশালী কৰিব লাগিব আৰু সেইকাৰণে মই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে আমি বাংলাদেশীৰ লগত যুঁজিম আৰু আমি যুঁজি জিকিম কংগ্ৰেছে কয় এইবাৰ যুঁজ এখন হ'ব মই কংগ্ৰেছক কৈছো এইবাৰ যুঁজ নহয় এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো ডায়লগ নতুনকৈ লিখক এইবাৰ যুঁজ এখন নহয় এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব অসমীয়া মানুহ জিকিব লাগিব নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নদুৱাৰ সমষ্টিটো বৃদ্ধি পাইছে বিজেপিৰ তৎপৰতা নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল লালেতাপুত বিজেপিৰ সভালৈ হিলদল ভাঙি ওলাই আহিছে সংখ্যালঘু ৰাইজ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সভাত সংখ্যালঘু ৰাইজৰ পাৰ ভঙা উচা এইবাৰ নিৰ্বাচনত লালেতাপুৰ ৯৯% সংখ্যালঘু ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে সংখ্যালঘু অধ্যুষিত লালেতাপুৰত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি পদ্ম হাজৰিকাই চলালে নিৰ্বাচনী প্ৰচাৰ লগতে বিজেপিক লৈ কোনো সংখ্যালঘু ৰাইজ আতংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য পদ্ম হাজৰিকাৰ কোনো বৈধ নাগৰিকক বিজেপিয়ে উচ্ছেদ নকৰে বুলি অভয়বাণী পদ্ম হাজৰিকাৰ কংগ্ৰেছে সংখ্যালঘু ৰাইজক বিজেপিৰ নাম লৈ ভয় শংকা দেখুৱাই আতংকিত কৰি অহাৰো অভিযোগ পদ্ম হাজৰিকাৰ চনৰ বিধানসভা নিৰ্বাচন সমাগত যিহেতুকে আমাৰ আজি অস্থায়ী কাৰ্যালয় উদ্বোধনীৰ দিনা শুভ উদ্বোধনৰ এই শুভক্ষণত যি ৰাইজ আমাৰ মহিলা মাতৃ যুৱ বন্ধুসকল জ্যেষ্ঠসকল আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমাৰ চকীঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি ৰাইজ আছোঁ আমি যিখিনি বুথ পোল হয় তাৰে 99% এবাৰ আমি পদ্ম হাজৰিকা ডাঙৰীয়াক দিম আৰু আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিম পদুম ফুলৰ চিনত ইয়াত আৰু খন্দে নাই কংগ্ৰেছৰ খস্তীয়া ৰাজনীতি আমাৰ ইয়াত নচলিব এই আগন্তুক দিনত আমাৰ কেতিয়াও নচলে গতিকে সকলো ৰাইজৰ আজি এই আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে আমাৰ ইয়াত কিমান ৰাইজ উপস্থিত হৈছেহি মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ এইবাৰ ৰাইজৰ বিপুল সঁহাৰি আৰু এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জেগাত এনেধৰণৰ পৰিৱেশত জনসমুদ্ৰৰ মাজত আচলতে আমি কাৰ্যালয় উন্মোচন কৰিবলৈ পাইছোঁ কাৰ্যালয়ৰ জৰিয়তে প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বতৰা যাব আৰু সংখ্যালঘু মানুহ যিটো কংগ্ৰেছে দাবী কৰে তেওঁলোকৰ ভোট বেংক আজি 100% সংখ্যালঘু থকা এই চকীঘাট গাঁও পঞ্চায়তত এই সংখ্যালঘু মানুহৰ মাজত তেওঁলোকৰ সেই দুৰ্গ আজি নোহোৱা হ'ল সংখ্যালঘু মানুহে আজি আতংকমুক্ত পৰিৱেশত ভাৰতীয় জনতা পাৰ্টিক বিশ্বাসত লৈছে
আৰু চকুৱে মুখে ফুটি উঠিছে বিশ্বাসৰ সেই চকু স্পষ্ট হৈছে। মইতো কংগ্ৰেছৰ ভোট দেখা নাই, মই দেখিছোঁ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনৰ ভোট দেখিছোঁ। এতিয়া অভিলেখ সৃষ্টি হ'ব, এইবাৰ 9 দুৱাৰ সমষ্টিত অভিলেখ সৃষ্টি হ'ব। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। আৰু সংখ্যালঘু মানুহে, মইতো আপোনালোকে চাব, এবাৰ অভিলেখ সৃষ্টি হ'ব যে মানুহৰ যিটো বাহিৰৰ পৰা ধাৰণা, কংগ্ৰেছৰ মানুহৰ যিটো ধাৰণা, তেওঁলোকে সংখ্যালঘু মানুহৰ 40,000 ভোট ধৰি তাৰ পৰা গন্তি কৰে। এতিয়া মই যিটো তেওঁলোকৰ অৱস্থা দেখিছোঁ, সংখ্যালঘু মানুহৰ মাজত তেওঁলোকে 1000 ভোট পাবনে নাই মোৰ সন্দেহ আছে। সংখ্যালঘু মানুহৰ বিশ্বাসৰ চাৱনীয়ে মোক আশ্বস্ত কৰিছে যে এইবাৰ সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ ভোট নাই, কেৱল সংখ্যালঘু মানুহৰ হৃদয়ত এবাৰ পদুম ফুলিছে। অসমত মিয়াগিৰি চলিব বুলি আজমলে কৰা মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাত ভৰি ভাঙিলো, অহা 5 বছৰত মেৰুদণ্ডও ভাঙিম বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম। নিৰ্বাচনী প্ৰচাৰত বদৰুদ্দিন আজমলক লৈ মন্তব্য শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ। অসমত মিয়াৰ দাদাগিৰি চলিব বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কুশল দুৱৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মিয়াৰ দাদাগিৰি চলাবলৈ কোনো ব্যৱস্থা ৰখা নাই বুলি প্ৰতিক্ৰিয়া কুশল দুৱৰীৰ। কোনো কাৰণতে অসমত মিয়াৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ কুশল দুৱৰীৰ। অখিল গগৈকো কটাক্ষ কৰে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে। দেখাই এটা কথা কৈ থাকে আৰু ভিতৰি তেওঁলোকে মিলি পিনে এই নিৰ্বাচনী দেওনা পাৰ হ'বৰ কাৰণে এই কথা বতৰাবিলাক কৈ আছে। অসমৰ মানুহে জানে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে ইয়াত কোনো মিয়াৰ দাদাগিৰি নচলিব। নিৰ্বাচনত কোনজন মানুহে জনসাধাৰণৰ লগত থাকি কাম কৰিব, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব, সেই কথাখিনিতহে ৰাইজে বেছিকৈ গুৰুত্ব দিয়ে। 26ৰ বিধানসভা নিৰ্বাচনত AIUDFক সমৰ্থন জনাব AIM-IM-এ। AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইচি। দুদিনীয়া কাৰ্যসূচীলৈ 2 এপ্ৰিলত অসমলৈ আহিব AIM-IM প্ৰধান আছাদুদ্দিন ওৱেইচি। এই কথা সদৰি কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। 2 আৰু 3 এপ্ৰিলত AIUDFৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল'ব AIM-IM প্ৰধান আছাদুদ্দিন ওৱেইচিয়ে। দিল্লীৰ বাসগৃহত আজমলৰ পুত্ৰ আব্দুল ৰহমান আজমলে AIM-IM প্ৰধান আছাদুদ্দিন ওৱেইচিক সাক্ষাৎ কৰাৰ লগতে টেলিফোনত ওৱেইচিৰ সৈতে বাৰ্তালাপ কৰে বদৰুদ্দিন আজমলে। পিতা পুত্ৰৰ আহ্বান মৰ্মে 2 আৰু 3 এপ্ৰিলত আছাদুদ্দিন ওৱেইচিয়ে AIUDFৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। দিল্লীত বহুত দিনৰ পৰা আমাৰ ডায়লগ চলি আছে, তেখেতৰ লগত কথা পাতি চলি আছে। मैं एटाई रिक्वेस्ट रखिছিলোঁ बोली अपनी यार यदि आए 1-2 दिन आप टाइम दे देंगे तो हमारी पार्टी का बड़ा फायदा हो जाएगा। यहाँ आपके फॉलोअर्स बहुत है, लाखों में, वो आपको चाह रहे। तो अल्टीमेटली आज ही देखते मीटिंग दिছিল দিল্লীত মোৰ আব্দুর রহমান মোৰ MLA মলৰা ই গৈছে, যোৱাৰ পিছত মোৰ লগত টেলিফোনত মাত হৈছে আৰু তেখেতে আব্দুর রহমানে এটা কথা 2 তাৰিখ 3 তাৰিখ 2 দিন তেখেতে হেলিকপ্টাৰত দিছে। আমি ক'ত কৰিম কেনেকুৱা কৰিম এইটো মোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট দি দিছে, কোনো এইটো নাই। এইটো আমাৰ গোটেই অসমৰ কাৰণে, আমাৰ UDF প্ৰেমী, আমাৰ ফলোৱাৰ্ছৰ কাৰণে, চবৰ কাৰণে বহুত খুশিৰ কথা। বহুত ডিমাণ্ড আছিল গোটেই অসমৰ পৰা, আপুনি একবাৰ আছাদুদ্দিন ওৱেইচি ले आइए तो हम लोग जीत जाएंगे इंशाल्लाह। আমার কেইটাবা সিট আছাদুদ্দিন ভাই যদি আহে আর একটা চক্কর মারি যায় আমার কেইটাবা ওলাই যাবে ইনশাআল্লাহ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব অমিত শ্বাহ। কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণডংকা বজাব অমিত শ্বাহে। আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব'। ৰিহাবাৰীৰ নেপালী মন্দিৰত অন্ত পৰিব সেই ৰোড শ্ব'। 5 সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ। ঢেকিয়াজুলিত অশোক সিংঘলৰ হৈ চলাব প্ৰচাৰ।
টিহু সমষ্টিৰ চামতাতো প্ৰচাৰ চলাব অমিত শ্বাহে। চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। 31 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 1 এপ্ৰিলত ধেমাজি বিহালীত নিৰ্বাচনী ৰণদংকা বজাব প্ৰধানমন্ত্ৰী মোদীয়ে। 6 এপ্ৰিলতো 3টা সমষ্টিত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। হোজাই, বৰপেটা ৰোড, মৰাণত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। অসমত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও। অসমত প্ৰচাৰ চলাবলৈ সাজু বিজেপিৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱিছ, উৰিষ্যাৰ মুখ্যমন্ত্ৰীও আহিব অসমত প্ৰচাৰ চলাবলৈ। ভিন্ন ৰাজ্যৰ বিজেপিৰ মুঠ 40গৰাকী ষ্টাৰ কেম্পেইনাৰ সাজু প্ৰচাৰ চলাবলৈ। শিডিউল আমাৰ হৈছে, তেখেতে আহি 31 তাৰিখে পাব। তেওঁ ডিব্ৰুগড় হোল্ড কৰিব। 1 তাৰিখৰ দিনাখন তেওঁ প্ৰথম মিটিং কৰিব ধেমাজি, আৰু নেক্সটখন মিটিং তেওঁ কৰিব বিহালী। তাৰ মানে 6 তাৰিখত আমাৰ 3খন মিটিং আছে। প্ৰথমখন হ'ব 11টা বজাত হোজাই, তাৰপিছতে হ'ব মানে বৰপেটা ৰোডত, আৰু তাৰ লাষ্ট মিটিংখন হ'ব আমাৰ ডিব্ৰুগড়ৰ মৰাণত। তো আমাৰ সকলোৱে প্ৰায় সূচীবিলাক আহি গৈছে। হোম মিনিষ্টাৰ ডাঙৰীয়াও আহিছে, নীতিন নবীন ডাঙৰীয়াও আহিছে। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ। নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। উগ্ৰতৰা দেৱালয়ত পূজা অৰ্চনা কৰি আৰম্ভ কৰে আজিৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ডিপ্লু ৰঞ্জনৰ। সমষ্টিবাসী ৰাইজৰ সঁহাৰিত আপ্লুত প্ৰাৰ্থীগৰাকী। নিউ গুৱাহাটী সমষ্টিত ৰাইজে নিৰ্বাচন খেলিছে বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ। সমগ্ৰ বিশ্বৰ ভিতৰতে এক অন্যতম ইতিহাস প্ৰসিদ্ধ মা উগ্ৰতৰা দেৱালয় আজি আহি পেলাই মাৰ আশীষ ল'লোঁ আগন্তুক নিৰ্বাচনৰ বাবে। অকল মোৰ লগতে মোৰ দলটোৰ যাতে ভাল হয়, দেশ জাতি সমাজৰ সকলোৰে ভাল হয়। আমাৰ সন্মানীয় কৈলাশ শৰ্মা ডাঙৰীয়া, বিশিষ্ট নাগৰিক, জ্যেষ্ঠ নেতা আৰু আমাৰ সকলোৰে দলৈ ডাঙৰীয়াকে ধৰি পেলাই সকলো ৰাইজ উপস্থিত আছে। খুব ভাল লাগিছে, ৰাইজৰ খুব স্বতঃস্ফূৰ্ত উৎসাহ। ৰাইজে ভাৰতীয় জনতা পাৰ্টীক সদায় নিজৰ দল বুলি আদৰিছে। ৰাইজে ভাৰতীয় জনতা পাৰ্টীক মৰম কৰিছে। দেশৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংকল্প, অসমক সুৰক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যিটো পণ, আৰু ডেভেলপমেণ্ট, বিকাশ ভি আৰু বিৰাসত ভি, এপিনে উন্নয়ন এপিনে ঐতিহ্য, এই সকলোৰে কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে, কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ, অসমত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ নেতৃত্বত যিবোৰ কাম কাজ হৈছে, উন্নয়ন হওক, জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে, এইখিনিক লৈ পেলাই ৰাইজ অত্যন্ত আকৃষ্ট হৈছে। আৰু 35 নং যি নিউ গুৱাহাটী বিধানসভা সমষ্টি, তাতো অতিমাত্ৰা যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে। মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত যথেষ্টখিনি কাম হৈছে। আমাৰ গুৱাহাটী পৌৰ নিগমৰ নেতৃত্বত মেয়ৰ ডাঙৰীয়া আছে, যথেষ্টখিনি কাম হৈছে। গতিকে ৰাইজৰ আশীৰ্বাদ সৰ্বাত্মকভাৱে এবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আছে। মৈৰাবাৰীত নগদ 11,20,000 টকা জব্দ। নিৰ্বাচনী বিষয়ে জব্দ কৰে ধনখিনি। ফুৰকান আলী নামৰ লোকজনৰ পৰা ধনখিনি জব্দ কৰা হৈছে। জাহানাৰা মেডিকেল হলৰ স্বত্বাধিকাৰী ফুৰকান আলী। মৈৰাবাৰীৰ পৰা নগাঁৱলৈ গৈ থকা সময়তে ধনখিনি জব্দ কৰা হয়। নিৰ্বাচনী বিষয়া আৰু CRPFে তালাচী চলাই জব্দ কৰে ধনখিনি। পেট্ৰল ডিজেলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ পদক্ষেপ। ডিজেলত সম্পূৰ্ণ আবকাৰী শুল্ক প্ৰত্যাহাৰ কৰিলে চৰকাৰে। পূৰ্বে 10 টকা আছিল ডিজেলৰ আবকাৰী শুল্ক। পেট্ৰলত প্ৰতি লিটাৰত 13 টকাৰ পৰা আবকাৰী শুল্ক হ্ৰাস কৰা হ'ল 3 টকালৈ। পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলত আবকাৰী শুল্ক দিবলগীয়া হৈছিল 13 টকা। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত আৰু হৰমুজ প্ৰণালী অৱৰোধৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে এই পদক্ষেপ। অৱশ্যে ভাৰতৰ বাবে হৰমুজ প্ৰণালী খুলি দিয়া বুলি ইতিমধ্যে ঘোষণা কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাচিয়ে। पूरे जनता की ओर से प्रधानमंत्री जी को धन्यवाद देना चाहता हूं, क्योंकि इतना विपद काल में, जबकि एक क्षेत्र में युद्ध चल रहा है जहां से हमारा गैस, पेट्रोलियम प्रोडक्ट सारे आते हैं, फिर भी ऐसे समय में इतना बड़ा कदम उठाना ये कोई मामूली कदम नहीं है, क्योंकि हमारे आम भारतीय लोगों को
अपने ज़िंदगी में तकलीफ ना हो इसका सोच प्रधानमंत्री जी ने आज दिखाया है। नहीं तो आप भी आम आदमी भी समझ सकते हैं हमारे देश में गैस और ऑयल कितने कम प्रोडक्शन होते हैं और हम बाहर से निर्भर रखते हैं। आम जिंदगी में सबको गैस चाहिए, सबको पेट्रोल डीजल चाहिए, तो इसको किसी तरह से दाम ना बढ़े, नियंत्रण में रखे, इसके लिए इतना बड़ा फैसला लेना, वो भी पेट्रोल तब 3 रुपया एक्साइज ड्यूटी रख दिया, इतना कम आप कल्पना भी नहीं कर सकते हैं, और डीजल में 0 कर दिया। ये एक शुभ संकेत सबको जानना चाहिए कि देश में इतना जो बड़ा देश में कोई आम लोगों को तकलीफ ना आए, इसके लिए इतना बड़ा फैसला लिया है। इससे पहले कोविड हो या हो, जिस तरीके से माननीय प्रधानमंत्री जी तुरंत इसको रिस्पॉन्ड करते हैं, जिससे जनता के ऊपर बोझ ना लगे और जनता के ऊपर ये कष्ट भी ना हो, किल्लत ना हो पेट्रोल और डीजल का और एलपीजी का भी। इस कारण अभी क्योंकि विदेश में मार्केट में दाम बढ़ रही है क्रूड का, उसके कारण पेट्रोल और डीजल का, एटीएफ का, माननीय प्रधानमंत्री जी ने ये चाहा कि कंज्यूमर का प्राइस बढ़ना नहीं है। उसके कारण हम निर्णय लिए हैं कि ऑयल मार्केटिंग कंपनीज को सपोर्ट दें और जिससे वो ज़्यादा दाम में खरीदने वाली चीज़ों को सरकार उनको मदद करेगी, मगर जनता के ऊपर रेट बढ़ाना नहीं होना चाहिए। दूसरा, बड़ा दाम विदेश में बढ़ रही है, उसके कारण ऑयल मार्केटिंग कंपनीज खरीदना रोकें, ये से हालत ना हो, वो फिर भी खरीदें, फिर भी ले आए और हमारे जनता को समय समय पर सही क्वांटिटी जितना भी मिलना चाहिए उतना मिलने का इंतजाम करें। इसीलिए आज इस निर्णय के कारण सप्लाई कमी नहीं होगा, सप्लाई में, अवेलेबिलिटी में कमी ना होगा, जनता को डीजल भी, पेट्रोल भी, क्रूड भी मिलेगा। और एटीएफ बहुत इम्पोर्टेंट है, भारत देश का एयरक्राफ्ट और हमारी कंपनियों का एक एटीएफ मिलना आवश्यक है। उसके कारण भारत में बहुत सारे रिफाइनरीज हैं जो विदेश से माल खरीद करके इधर उसको रिफाइन करके विदेश को एक्सपोर्ट भी करते हैं, हमें भी देते हैं, मगर वो एक्सपोर्ट के ऊपर हमने अभी ज़्यादा रेट बढ़ाया, एक्साइज ड्यूटी बढ़ाया, जिससे वो एक्सपोर्ट ना करते हुए भारत में ही उनको सेल करेंगे, जिससे भारत में अवेलेबिलिटी का भरपूर अवेलेबिलिटी रहेंगे, लोगों को कमी महसूस नहीं होने देंगे। कल रामनवमी के दिन माननीय प्रधानमंत्री जी ने इमरजेंसी में एक मीटिंग बुलाई और इस विषयों के ऊपर चर्चा गोष्ठी करके तुरंत निर्णय किए, और इसके जितने भी करना है काम वो सब कल रात को ही हमारे मंत्रालय भी और पेट्रोलियम मंत्रालय भी बैठकर काम करके आज इस निर्णय हमने घोषणा कर। কোকৰাঝাৰত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। সুদীৰ্ঘ ২৬ বছৰে ভাৰতৰ সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত সেনা জোৱান সুৰেশ চন্দ্ৰ নাথক সমাজে কৰিলে এঘৰীয়া। জেল ফেৰত স্বয়ম্ভু গাঁওবুঢ়া হৰিশ চন্দ্ৰ নাথে ৫,০০০ টকাৰ জৰিমনা বিহিলে সেনা জোৱানজনৰ বিৰুদ্ধে। এই ঘটনা সন্দৰ্ভত জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ জৰিয়তে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ মতে। অভিযোগ অনুসৰি অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে ২০২২ চনত অৱসৰ গ্ৰহণ কৰাৰ পাছত জন্মগাঁও কোকৰাঝাৰৰ দিয়াজিৰ জৰিলৈ উভতি আহে। সেনা জোৱানগৰাকীয়ে পিতৃ মাতৃৰ স্মৃতিত গাঁওখনত এটি কালী মন্দিৰ নিৰ্মাণৰ কাম হাতত লয়। গাঁওবাসীয়েও সুৰেশ চন্দ্ৰ নাথক দিয়াবজিৰ নাথ সমাজ পৰিচালনা সমিতিৰ সভাপতি ৰূপেও দায়িত্ব অৰ্পণ কৰে। ইমানলৈকে সকলো ঠিকেই আছিল। মন্দিৰ শুভ উদ্বোধনী কাৰ্যসূচীত স্থানীয় বিধায়ক লৰেন্স ইছলাৰীক আমন্ত্ৰণ কৰে সেনা জোৱানজনৰ পৰিয়ালে। ইয়াৰ পিছতেই পৰিয়ালটোক লৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ গাঁওবুঢ়া হৰিশ চন্দ্ৰ নাথৰ বিৰুদ্ধে। মন্দিৰ উদ্বোধনৰ গইনালৈ স্বয়ম্ভু গাঁওবুঢ়াই হিন্দু গাঁৱত এগৰাকী খ্ৰীষ্টান ব্যক্তিৰ দ্বাৰা মন্দিৰটো কিয় শুভ উদ্বোধন কৰা হ'ল বুলি এক অপপ্ৰচাৰ চলায়। তদুপৰি এই কাৰ্যৰ অচিলালৈ গাঁওখনৰ নাথ সমাজে কেইবাবাৰো গাঁও সভা পাতি অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও ভৰিত ধৰি নিজৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ হেঁচা প্ৰয়োগ কৰে।
কিন্তু নিৰ্দোষী সেনা জোৱানগৰাকীয়ে অমান্তি হোৱাত গাঁও সভাৰ দ্বাৰা তেওঁ আৰু তেওঁৰ পৰিয়ালটোক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গাঁওখনৰ কোনোবা ব্যক্তি যদি অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ বাসগৃহলৈ যায় তেন্তে ৫,০০১ টকা জৰিমনা লোৱা হ'ব বুলি স্বয়ংভূ গাঁওবুঢ়া হৰিশ চন্দ্ৰ নাথে ঘোষণা কৰে। আনকি দুৰ্ভগীয়া পৰিয়ালটোক গাখীৰ যোগান দিয়া বন্ধ কৰাৰ লগতে গাঁওবাসীৰ সৈতে কথা বতৰা পতাটো দূৰৈৰ কথা জুই পানী আদিও নিষিদ্ধ কৰিছে। মাহতে 10 বাৰ 12 মিটিং পাতে, মোৰতো ডিউটি থাকে, মই যাব নোৱাৰোঁ। তাৰ পিছত সিহঁতে কৈছে তোক আলগা কৰি থৈছে, মোক 17 তাৰিখৰ পৰা আলগা কৰি থৈছে আৰু কি। আমাৰ ঘৰত কোনোবা আহিলে ৫,০০১ টকা জৰিমনা দিব লাগিব, মানে গাঁৱৰ পৰা বয়কট কৰিছে আৰু কি। সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ 61 নম্বৰ ৰহা বিধানসভা সমষ্টিটোত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত চলাইছে মাৰাথন প্ৰচাৰ অভিযান। শশীকান্ত দাসে ৰহা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাখিমৰীয়া মণ্ডলত একেদিনাই 10টা স্থানত প্ৰচাৰ কৰে। ৰহা সমষ্টিৰ অন্তৰ্গত দেওধৰ, ফেটাচুক, মহমৰীয়া, দক্ষিণপাট, ঘাঁহি, তুলসী দেউৰী পঞ্চায়তকে ধৰি কেইবাটাও পঞ্চায়তত বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে। ৰাইজৰ ব্যাপক সঁহাৰি আৰু সমৰ্থন লাভ কৰা বুলি উল্লেখ কৰি ৰহা বিধানসভাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে মনৰ আত্মবিশ্বাস প্ৰকাশ কৰে। নিৰ্বাচনত জয় 100% নিশ্চিত বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ। পিছে 2,42,960 ভোটাৰে অহা 9 এপ্ৰিলত কাক চূড়ান্ত ৰায় প্ৰদান কৰে বা কাৰ পক্ষত সেই ৰায় প্ৰদান কৰে লক্ষণীয় হ'ব। নিৰ্বাচন উপলক্ষে এতিয়া ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী যি তৎপৰতা, সেই তৎপৰতা বৃদ্ধি পাইছে। মই বৰ্তমান উপস্থিত আছো ৰহা সমষ্টিৰ দক্ষিণপাট পঞ্চায়তৰ, আৰু দক্ষিণপাট পঞ্চায়তত দেখিবলৈ পোৱা গৈছে আজি ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী শশীকান্ত দাসে কেইবাখনো আজি নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰিছে। মই দেখুৱাইছো আচলতে ৰাইজে তেওঁক আদৰণি জনাইছে, আৰু যিহেতু আজি কেইবাখনো নিৰ্বাচনী সভা আছে তাৰ মাজতে বৰ্তমান দক্ষিণপাট পঞ্চায়তত উপস্থিত আছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ, তাৰ লগতে পোনে পোনে তেওঁৰ লগত কথা পাতিব বিচাৰিম এনেদৰে ৰাইজৰ আশীষ লৈছে নিৰ্বাচনৰ পাক মুহূৰ্তত। 26 চনৰ 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনী সভা আপোনালোকে দেখিছে। ইতিমধ্যে আমি দেওধৰ গাঁও পঞ্চায়তত আমি সফলভাৱে পৰিসমাপ্তি কৰি আজি দক্ষিণপাটৰ এই ঐতিহ্যমণ্ডিত ৰাজহুৱা ভৱনত আমি আহি উপস্থিত হৈ অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আজি সকলো ৰাইজৰ যি বিপুল সঁহাৰি, আজি সকলো ৰাইজৰ যি বিপুল আজি জনসমাগমে ইয়াকে প্ৰতীয়মান কৰে যে আগন্তুক 9 তাৰিখে অনুষ্ঠিত হ'ব লগা বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ আমি ঐক্যবদ্ধভাৱে ৰহা সমষ্টিত বিজয় ধ্বজা উৰাবলৈ আমি সক্ষম হ'ম, আৰু পুনৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰ প্ৰতিষ্ঠা হ'ব। আমাৰ নগাঁওবাসীৰ বাবে অতি সৌভাগ্যৰ বিষয় যে গুৱাহাটী নগাঁও সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথক পুনৰ এক্সপ্ৰেছ হাইৱে হিচাপে নিৰ্মাণ কৰাৰ যি প্ৰতিশ্ৰুতি, যি সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে, মই মধ্য অসমৰ সমূহ ৰাইজৰ হৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে আমাৰ অঞ্চলটোৰ, আজি নগাঁৱৰ আমাৰ গোটেই অঞ্চলটোৰ, বৃহত্তৰ অঞ্চলটোৰ এক অৰ্থনৈতিক বিকাশ এক গঢ় লৈ উঠিব। গতিকে আপোনালোকে চাওক, যোৱা সময়খিনিত অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে 70 বছৰত নোহোৱা বহু পৰিঘটনা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে হৈছে। গতিকে আপোনালোকে আজি এই সভাত আমাৰ অগণিত জনতাৰ যি সঁহাৰি, আজি মোক আশীষ প্ৰদান কৰিবৰ কাৰণে, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীক বিজয় নিশ্চিত কৰিবৰ বাবে আজি প্ৰত্যেকগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ, অসম গণ পৰিষদৰ সতীৰ্থসকলৰ নেতৃত্বত আজি গোটেই অঞ্চলটোৰ, বৃহত্তৰ অঞ্চলটোৰ আই মাতৃসকল, ভক্তপ্ৰাণ ৰাইজ, যুৱ বন্ধুসকলে আহি আমাক যিখিনি উৎসাহ উদ্দীপনা যোগালে আৰু আমি সংকল্প লোৱাৰ যি প্ৰতিশ্ৰুতি আমাক আশীষ প্ৰদান কৰিছে যে আগন্তুক যি 21 আমাৰ 9 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মিত্ৰজোঁট অগপৰ নেতৃত্বত আমি ৰহা সমষ্টিত বিজয় ধ্বজা উৰাবলৈ যে সক্ষম হ'ম। মাজুলীৰ মিচিং ৰাজ্যক ভুৱন গামক ভোট দিবলৈ আহ্বান TMPKৰ। মাজুলীৰ মিচিং অধ্যুষিত গাঁৱে গাঁৱে সভা পাতি বিজেপিক ভোট দিবলৈ আহ্বান TMPKৰ।
যি চৰকাৰে ৰাইজৰ হৈ কাম কৰে সেই চৰকাৰৰ লগত থাকিব বুলি মন্তব্য TMPKৰ সভাপতি তিলক দলেৰ। TMPকে সংসদীয় ব্যৱস্থাক বিশ্বাস কৰে, সেয়ে নিজকে ৰাজনৈতিক সংস্থা হিচাপে পৰিচয় দিয়ে। প্ৰতিবাৰেই কোনো এটা ৰাজনৈতিক দলক সমৰ্থন কৰে সংগঠনটোৱে। এইবাৰ সংগঠনটোৱে সমৰ্থন কৰিছে বিজেপিক। 42 বছৰীয়া মিচিংসকলৰ সপোনক সাকাৰ দিছে বিজেপি চৰকাৰে। ভূমিপট্টা প্ৰদান, আলি আই লিগাঙত চৰকাৰী বন্ধ, মিচিং ভাষাক স্বীকৃতি, প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান, বিশেষ টেট পাতি মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ লগতে বহু উন্নয়নমূলক কাম বিজেপি চৰকাৰে কৰা বুলি মন্তব্য কৰে সংগঠনটোৱে। কংগ্ৰেছ চৰকাৰৰ দিনত মিচিংসকলৰ দাবীক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ TMPKৰ। মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীকো শুভেচ্ছা জনায় দলটোৱে। NDS গভৰ্ণমেণ্টক বা NDA চৰকাৰখনক আমি সমৰ্থন দিছোঁ, মানে নৰেন্দ্ৰ মোদীজীৰ চৰকাৰখনক আমি সমৰ্থন দিছোঁ। তো নৰেন্দ্ৰ মোদীজীৰ চৰকাৰ ইয়াতে মিত্ৰজোঁট হিচাপে উঠিছে, মিত্ৰজোঁটক আমি সমৰ্থন কৰিম। আৰু আমি আপোনালোকৰ জৰিয়তে প্ৰত্যেকজন মিচিং নাগৰিকক বা মিচিং ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে NDAৰ পক্ষত ভোট দিয়ক। আৰু ভোটৰ কাৰণটো হ'ল যে আমি যিখন চৰকাৰৰ ওচৰত আমাৰ দাবী চনত, যি 14দপীয়া দাবী চনত আছিল, সেই দাবী চনতসমূহ এই NDA চৰকাৰৰ দিনতে আমি সমাধাৰ দিশে আগুৱাই নিছোঁ। তাৰে 1 নম্বৰ বুলি ক'লে আমাৰ ম্যাদী পাট্টাকৰণৰ ব্যৱস্থাৰ কথা আমি 1985তে 14দপীয়া দাবীত অন্তৰ্ভুক্ত কৰিছিলোঁ। সেই ব্যৱস্থা এই চৰকাৰখনে মিছন বসুন্ধৰা 1, 2, 3ৰে আৰম্ভ কৰিছে। তাৰ কাৰণে আমি চৰকাৰখনক ধন্যবাদ জনাইছোঁ আৰু আমি চৰকাৰখনৰ লগত সহযোগ কৰিছোঁ। 2 নম্বৰ, আমি আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কথা কৈছোঁ, আমাৰ মথাউৰি নিৰ্মাণৰ কথা কৈছোঁ। কাৰণ ম্যাদী পাট্টা দিয়াৰ আগতে মথাউৰি যদি নিৰ্মাণ নকৰোঁ, ম্যাদী পাট্টাৰ এই ভেলু নহ'ব। চ' বানপানী গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থাটোৰ কথা আমি কৈ আছিলোঁ। চ' এতিয়া আমাৰ অঞ্চলৰ মিচিং অধ্যুষিত অঞ্চলত মথাউৰি নিৰ্মাণৰ কামবোৰক ক্ষিপ্ৰতাৰে এই চৰকাৰখনে আগুৱাই নিছে। তাৰ কাৰণে আমি NDA চৰকাৰৰ পক্ষত আমি ভোট দিয়াৰ কথা আমি কৈছোঁ। NDA সমৰ্থিত অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেজপুৰ সমষ্টিত। পূৰ্বৰ দৰে বিজেপিৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পৃথ্বীৰাজ ৰাভাই আজিৰে পৰা তেজপুৰ পৌৰসভা অঞ্চলত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। 19টা ৱাৰ্ডেৰে গঠিত তেজপুৰ পৌৰসভাৰ প্ৰথমটো ৱাৰ্ডৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী যাত্ৰা। অংশ লৈছে প্ৰচাৰ সভা। তাৰোপৰি প্ৰাৰ্থীগৰাকীয়ে পদযাত্ৰাৰে প্ৰতিগৰাকী চহৰবাসী ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। পদযাত্ৰাকালত পৃথ্বীৰাজ ৰাভাক দেখা গ'ল বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা। তেজপুৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তা একেলগে লগ হৈ যুটীয়াভাৱে আমি প্ৰচাৰ কাৰ্য আজি শুভাৰম্ভ কৰিছোঁ। আমি প্ৰথমতে তেজপুৰ বিধানসভা সমষ্টিৰ পৌৰসভা অঞ্চলৰ 19টা ৱাৰ্ডত আমি নিৰ্বাচনী প্ৰচাৰ শেষ কৰি আমি ইয়াৰ পিছত গাঁৱলৈ সোমাম। গাঁৱত সোমাই গাঁৱত প্ৰচাৰ কাৰ্য চলাম। আমাৰ 13খন গাঁও পঞ্চায়ত আছে, এই 13খন গাঁও পঞ্চায়ত আমি প্ৰচাৰ কাৰ্য চলাম। আৰু মানুহক এটা কথাই ক'ম, ভোটাৰক এটা কথাই ক'ব খুজিছোঁ যে আমি 100% ভোট প্ৰদান কৰি আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী আমি পাতিম আৰু অসমৰ মুখ্যমন্ত্ৰী পাতি অসমখনক উন্নয়নৰ দিশত আৰু আগবঢ়াই লৈ যাম। বাতৰি এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। টিকটৰ বাবে টকাৰ কাৰবাৰ। অলপ দেৰিকে জনাই। 2 কোটি টিকট লৈ 5 কোটি টকাত বিক্ৰী। বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ। নিৰ্বাচন আয়োগৰ নিৰীক্ষণত অবৈধ বিবেচিত হ'ল বৰপেটাত কংগ্ৰেছৰ পৰা টিকট লাভ কৰা মহানন্দ চৰকাৰ দত্তৰ মনোনয়ন। বৰপেটা বিজয়ৰ বাবে কংগ্ৰেছৰ ৰণনীতি অনুযায়ী উপযুক্ত বিবেচিত হৈছিল মহানন্দ চৰকাৰ দত্ত। কিন্তু মহানন্দৰ আনন্দ নোহোৱা কৰি নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন।
মনোনয়ন নাকচ কৰাৰ পাছতেই গৰজি উঠিছে সমষ্টিটোৰ অন্য প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকট বিচাৰি বিমুখ হোৱা জিলা এছটি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসে প্ৰশ্ন কৰিলে কংগ্ৰেছ নেতৃত্ব দুমাহ আগতে অহা ব্যক্তি এজনে কংগ্ৰেছৰ টিকট কেনেদৰে পাব পাৰে অতীত একো খুচৰি নোচোৱাকৈ আমাৰ দলে টিকট দিয়াটো এইটো এটা ভাল সিদ্ধান্ত হোৱা নাই বুলি মই ভাবিছিলোঁ যিহেতু মই ইমান দিন ধৰি দলৰ লগত জড়িত হৈ আছিলোঁ বছৰ বছৰ ধৰি দলৰ লগত জড়িত হৈ থাকিলোঁ বিজেপিৰ ধুমুহাটো আমি নিজৰ দল ত্যাগ কৰি আমি বিজেপিত নগলোঁ এটা অসমীয়া ল'ৰা হিচাপে বৰপেটাতে দল কৰি থাকিলোঁ মোক বঞ্চিত কিহৰ কাৰণে কৰা হ'ল কংগ্ৰেছ কৰ্মীয়ে ক'ত ভোট দিব এতিয়া তাকে লৈ অসন্তোষ ব্যক্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে টিকট প্ৰদানৰ ক্ষেত্ৰতো অনিয়ম হোৱাৰ উঠিছে অভিযোগ মানৱ কুমাৰ দাসৰ দাবী মহানন্দ চৰকাৰ দত্তই 2 কোটি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল টিকটৰ বাবে টকাৰ কাৰবাৰ অলপ দেৰিকে জনাই 2 কোটি টিকট লৈ 5 কোটি টকাত বিক্ৰী বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ নিৰ্বাচন আয়োগৰ নিৰীক্ষণত অবৈধ বিবেচিত হল বৰপেটাত কংগ্ৰেছৰ পৰা টিকট লাভ কৰা মহানন্দ চৰকাৰ দত্তৰ মনোনয়ন বৰপেটা বিজয়ৰ বাবে কংগ্ৰেছৰ ৰণনীতি অনুযায়ী উপযুক্ত বিবেচিত হৈছিল মহানন্দ চৰকাৰ দত্ত কিন্তু মহানন্দৰ আনন্দ নোহোৱা কৰি নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন নাকচ কৰাৰ পাছতেই গৰজি উঠিছে সমষ্টিটোৰ অন্য প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকট বিচাৰি বিমুখ হোৱা জিলা এছটি মৰ্চাৰ অধ্যক্ষ মানৱ কুমাৰ দাসে প্ৰশ্ন কৰিলে কংগ্ৰেছ নেতৃত্ব দুমাহ আগতে অহা ব্যক্তি এজনে কংগ্ৰেছৰ লখিমপুৰত সক্ৰিয় অৰুণাচল প্ৰদেশৰ ভুৱা ILP প্ৰস্তুতকাৰী চক্ৰ লখিমপুৰৰ লালুকৰ পৰা ধনৰ বিনিময়ত এটা চক্ৰই প্ৰস্তুত কৰে ভুৱা ILP অৰুণাচলৰ স্থানীয় দল সংগঠনৰ তৎপৰতাত পোহৰলৈ আহিছে এই ভয়ংকৰ জালিয়াতি অসমৰ পৰা যোৱা কিছু লোকৰ ওপৰত সন্দেহ হোৱাত ILP পৰীক্ষা কৰাত ধৰা পৰে জালিয়াতিৰ তথ্য অৰুণাচল সচিবালয়ত কৰ্মৰত ৰমেন ঠাকুৰীয়া নামৰ এজন লোকৰ নেতৃত্বত ভুৱা ILP প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে अच्छा आप तो गवर्नमेंट एम्प्लॉय है तो हेलो हाँ आप गवर्नमेंट एम्प्लॉय है तो अभी आप एक बहुत थोड़ा बड़ा बात बोला है कि लिमिट नहीं है ना आदमी में मालिक में नहीं वही आप जितना पूछे उतना ही बताइए लिमिट नहीं है ना मतलब जितना मालिक जितना लेगा सोचते है जितना पैसा पे के लेगा सोचते है वो ले सकता है ना मालिक का हिसाब से मालिक अगर बोलेगा उन लोग का लेवल इतना है उतना ही बना देगा वही तो बोल रहा है मतलब वही तो बोल रहा है ले सकता है ना वो अगर मालिक चाहे लाख आदमी लेबर लाए उनसे रख सकता है ना वो तो बोलने नहीं चाहिए सर ऑफिसर लोग के साथ लोग आप तो बोले सुनो ताकुरिया हाँ सर तुम जिसको ILP बना दिया हम सबको पकड़ कर रखा है हमें 11 आदमी जैसे ना उसका 5 लोग कल लेके आएगा कल अगर वो अंदर पॉलिटिकल वहां से नहीं बना है खुद सील साइन लेके बना है बोलने से तुम समझ गया ना हाँ उसको हम लोग कल लेके आएगा और तुम लालुक से इसका नाम क्या है यार नाम इसका लालुक वाला का नाम क्या है ओए लालुक ओए दुकान तुम्हारा नाम क्या है विश्वजीत दास है ताकुरिया विश्वजीत दास को पहचानता है हाँ पसंद है सर इससे इसका पास कितना तो बना देना कब बनाए पास ये लोग का किसी का 2-3 दिन ये किमिन वाला भी तुम लोग इससे बनाया ना नहीं किमिन वाला इसका डीपी में तो दिखाई दे रहा है किमिन वाला सेव करके रख গুৱাহাটী মহানগৰীৰ পাথৰকুৱাৰীত চলন্ত বুলেটত লাগিল জুই বুলেটখন আছিল নাৰেংগী সেনা শিবিৰৰ এগৰাকী সেনা জোৱানৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা সেনা জোৱান নায়ক চাৰ্ভেজৰ
নাৰেংগী সেনা শিবিৰৰ পৰা বুলেটেৰে আহিছিল জোৱানজন পাথৰকুৱেৰীৰ পেট্ৰল পাম্পত তেল ভৰাবলৈ আহিছিল জোৱানজন নাৰেংগী সেনা শিবিৰলৈ গৈ থকা সময়ত জোৱানজনৰ বুলেটখনত লাগিল জুই বুলেটৰ অইল টেংকি প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ হয় এই বিস্ফোৰণৰ ফলত ওচৰে পাজৰে থকা গছ-গছনিত জুই আগুৰি ধৰে ৰাইজ আৰু সাতগাঁও যান-বাহন আৰক্ষীয়ে পানী মাৰি পাছত জুই নিৰ্বাপন কৰে তেল ভৰাই উভতাৰ সময়তেই সংঘটিত হয় এই ঘটনা তারপরে জুই হয়ে আইছে তেতিয়া অলপ অলপ আছে যেতিয়া আনি কিনে ৰাখিছে তেতিয়া একদম পুৰা জুই হৈ গেল যেতিয়া পানী আনি ঢালিছে পানীও কাম নকৰে আহি থকা চলন্ত গাড়ী চলন্ত গাড়ী চলি আছিলে গাড়ী ৰানিঙত আহিছে মালটো জুই লাগিছে নেকি মালটো লগা নাই মালটো পিছত ইয়াত ৰখাই কিনে কৈ আছে জুই জুই লাগি গেল পানী লাগে পানী পিছতে হোটেলৰ পৰা পানী আনি ঢালিছে কাম নহ'ল জ্বলিয়ে গেল ধেমাজি জিলাৰ চিচিবৰ গাঁও সমষ্টিত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ যোৱা দুদিন ধৰি ইখনৰ পাছত সিখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈয়ে মাছখোৱা মণ্ডলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে NDA প্ৰাৰ্থী জীৱন গগৈয়ে 2 শতাধিক মিত্ৰজোঁটৰ দলীয় কৰ্মীৰ উপস্থিতিত উদ্বোধন কৰা হয় নিৰ্বাচনী কাৰ্যালয় উন্মোচনী বা উদ্বোধনী সভাত যোগদান কৰে শতাধিক লোকে সমষ্টিৰ ভোটাৰ ৰাইজ জীৱন গগৈৰ পক্ষত থকা বুলি দাবী প্ৰাৰ্থীগৰাকীৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল আছে জিলা সভাপতি ৰূপা কামান আছে আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলিছে আমি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলোঁ আৰু আপোনালোকে দেখিছে আমাৰ জনসাধাৰণ কিমান হৈছে ৰাজ্যৰ উৎসাহ দুগুণত বাঢ়িছে আৰু গতিকে মই আৰুনো কি ক'ম তেখেতলোকে নিজেই ওলাই আহিছে ওলাই আহি আমাক সহায় জনাইছে সিমানে বিৰোধী আপোনালোকে যেতিয়া দেখিছোঁ সংবাদ মাধ্যমে ক'ত কেনেকুৱা আমাৰ প্ৰচাৰ চলিছে কেনেকৈ চলিছে ৰাইজক কিমান সহায় আছে সেইটো আপোনালোকে দেখিছে আজি দিনটোৰ কাৰ্যসূচী আপুনি ক'ত ক'ত ৰাখিছে আজি আমি চিচিত জোৰ কৰা আছে আমাৰ 7খন মিটিং তাৰপাছত আমি চিচিত যাম আৰু মাছখোৱাত অলপ সোমাম ৰাইজে মোক কৈছে যে যাবই নালাগে বুলি কৈ আছে বোলে আমি চব কৰি আছোঁ আপুনি যাবই নালাগে খালি ঘৰত বহিলেও জিকি থাকিব বুলি কৈ আছে তাৰপিছত আমি যাবই লাগিব ৰাইজক দেখা দিব লাগিব মানে চিচিবৰ গাঁও সমষ্টিটো কি কি ক্ষেত্ৰত আপুনি অনুন্নত দেখিছে প্ৰায় না দুৰ্বল সিমান হোৱা নাই কাম কিন্তু আগত বঢ়াই গৈ আছে চৰকাৰখনে একেখন আমি বৰষুণ নহয় যে একেবাৰতে চব ঘূৰাই দিম আমি 10 বছৰহে পাইছোঁ 10 বছৰ যিমানখিনি কাম আগুৱাইছে ইলেক্ট চৰকাৰ 50 বছৰ চলালে কিয় আগবাঢ়াব নোৱাৰিলে এতিয়া যিখিনি আছে আমি কৰিম আৰু 5 বছৰ সময় দিলে হৈ গ'ল সকলোৰে এটাই লক্ষ্য যে অসম চৰকাৰটোতো ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ হ'বই এই চৰকাৰখনক যাতে চিচিবৰ গাঁও সমষ্টিৰ পৰা এজন বিধায়ক আমি ইয়াৰ পৰা পঠিয়াই পিনি উন্নয়নৰ যিটো জকলা এই জকলা যাতে চিচিবৰ গাঁও সমষ্টিৰ জনসাধাৰণে যাতে ল'ব পাৰে তাৰ কাৰণে সকলোৱে উবুৰিকাই পৰিছে ভাল লাগিছে ৰাইজৰ এনেকুৱা সহযোগ দেখি আশা কৰিছোঁ জীৱন গগৈ ডাঙৰীয়া দেৱৰ লগত সমষ্টিবাসী ৰাইজে সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলি আমাৰ দৃঢ় বিশ্বাস মহানগৰীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ক্ৰীড়া বিভাগৰ আমোলা বিষয়াৰ ময়মতালিৰ অভিযোগ বিষয়ৰ ভুলৰ বাবে খেলুৱৈৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ অভিযোগ বন্ধ কৰি ৰখা হৈছে ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিদিনে প্ৰায় 150 সাঁতোৰবিদ খেলুৱৈ প্ৰশিক্ষণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আহমেদাবাদৰ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ অস্মিতা খেলত অংশগ্ৰহণ কৰিবলগীয়া 8গৰাকী সাঁতোৰবিদেও প্ৰশিক্ষণ ল'ব নোৱাৰাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ ময়মতালি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমৰ খেলুৱৈৰ বাবে হেঙাৰ হৈ পৰিছে খেলুৱৈ আৰু অভিভাৱকসকলে বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই দিয়া নাই গুৰুত্ব অভিভাৱকসকলৰ এতিয়া অসন্তুষ্টি বৃদ্ধি পাইছে আৰু তেওঁলোকক বাৰে বাৰে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ইউনুছ তামুলীৰ মন্তব্যক লৈ অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া প্ৰকাশ সংবাদমেল সম্বোধন কৰি ইউনুছ তামুলীক সকিয়নি অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ ইউনুছ তামুলীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ইউনুছ তামুলীয়ে উজনি অসমত ইছলামিক সন্ত্ৰাসবাদী সংগঠন বা সেই সংগঠনৰ ঘাটি গঢ়ি তোলাৰ চেষ্টা চলোৱাৰ অভিযোগ শীঘ্ৰে ইউনুছ তামুলীক গ্ৰেপ্তাৰ নকৰিলে অসমত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ হুংকাৰ শইকীয়াৰ
ইউনুছ তামুলীৰ সন্দৰ্ভত অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে অসমীয়া যুৱ মঞ্চই। ইউনুছ তামুলী নামৰ যিজন ব্যক্তি, যিটো এটা বাঘ সেনা বুলি কিবা এটা সংগঠন খুলি লৈছে, পাবত গজা এটা সংগঠন খুলি লৈছে, এই ব্যক্তিজনৰ ওপৰত আমাৰ লগতে সমগ্ৰ অসমৰ এটা সন্দেহ কৰিছে যে তেওঁ সংগোপনে ইছলামিক সংগঠনৰ ঘাটিত পৰিণত কৰিব বিচাৰিছে উজনি অসমৰ লগতে গোটেই অসমখনক। গতিকে আমি তেখেতক আমি চাইছোঁ বস্তুখিনি, তেখেতে কি কৰে, ক'ৰবাত কেতিয়াবা কিবা এটা ফটকে বাইক এটা দিব, দি পেলাই যেতিয়া হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হয়, তাৰপিছত দেখিব যে তেখেতে গাই কৰি দিয়ে। সৌদিনা শিৱসাগৰত তেখেতে মিয়া নিম বুলি আমাক দলংগঠন তেখেতে চেলেঞ্জ কৰা দেখিছিলোঁ। তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ ল'লে, তাৰপিছত কিন্তু তেখেতে নাইকিয়া হৈ গ'ল। আকৌ এতিয়া টুকুককৈ ক'ৰবাত ওলাইছে, ওলাই পেলাই অসমৰ বিভিন্ন প্ৰান্তত গৈ পেলাই ক'ৰবাত বাইক দি দিয়ে, ক'ৰবাত তেখেতে কিবা প্ৰেছ মিট দি দিয়ে, দি পেলাই কি কয় গোটেই অসমখন ৰক্তাক্ত কৰিব বিচাৰে। গতিকে তেখেতে আমি যিটো মানে ধাৰণা কৰিছোঁ, ইছলামিক সংগঠনৰ লগত তেখেতে জড়িত কেনেবাকৈ আছে নেকি, বা তেখেতে তেওঁৰ পৰিকল্পনা কিবা মানে অসমখনক লৈ আছে নেকি যে ধ্বংস কৰা, কিবা তেনেকুৱা ব্লু প্ৰিণ্ট কৰি থকা নিচিনা আমি সন্দেহ কৰিছোঁ আমাৰ। গতিকে আমি অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ এটাই ক'ব বিচাৰিছোঁ যে ইমিডিয়েট তাক গ্ৰেপ্তাৰ কৰিব লাগে, ইমিডিয়েট তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰি তেখেতক জেলত দিব লাগে। কাৰণ কেলৈ তেখেতে সৌদিনা জেলৰ পৰা ওলাই আহি তেখেতৰ মানে জেলৰ পৰা ওলাই অহাৰ পিছতো তেওঁ মন মগজ কিন্তু তেওঁ এটা বেলেগ পৰিকল্পনা তেখেতে লৈ আছে। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।